আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ উইথ সাকসেছ ইউটিউব চেনেলৰ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছসমূহ আমি প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে হেণ্ডিটেন নোটছ আৰু আমাৰ DME নন টেকনিকেলৰ কাৰণে যিখিনি পেইড মক পেপাৰ আৰু ফ্ৰী মক পেপাৰ আমি ৰেডি কৰিছিলোঁ প্ৰায় 30খন, সেইখিনি আমি টেলিগ্ৰামতে এভেইলেবল কৰি দিছোঁ। আৰু আছাম পুলিচৰ যিখিনি মক পেপাৰ আমি বনাইছোঁ সেইখিনিও আমি তাতে টেলিগ্ৰামতে এভেইলেবল কৰি দিছোঁ। এতিয়া মূল কথাটো হ'ল খুব এটা ভাল খবৰ আজি 8 মাৰ্চ তাৰিখে আপোনালোকৰ কাৰণে আহিছে। আৰু সকলোৱে হয়তো গমেই পায়, যিসকলে LPUP টেটৰ কাৰণে বা চিটেট তেওঁলোকে ক্লিয়াৰ কৰি ৰাখিছে তেওঁলোকে হয়তো গমেই পায় যে LPUPৰ কাৰণে পুনৰ 45শ পদৰ আবেদন যোৱা 14 ফেব্ৰুৱাৰীত তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ পৰা হোৱা কথা আছিলে, কিন্তু পষ্টপন্স কৰি আকৌ 8 মাৰ্চ কৰিলে। 8 মাৰ্চ আজি, গতিকে তেওঁলোকে আজি বহু প্ৰত্যাহত বুলিয়ে ক'ব লাগিব। তেওঁলোকে যিখন ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ভেকেঞ্চি লিষ্ট সেইখন তেওঁলোকে আজি আউট কৰিছে, গতিকে এইটো খুবেই ভাল খবৰ। সেইটো মই জাষ্ট আপোনালোকক এটা জনাবলৈ সৰু ইনফৰ্মেটিভ ভিডিঅ' এটা আমি বনাইছিলোঁ, কিন্তু তাৰ লগতে কিছুমান কথা ইয়াতে ডিছকাশ্যন কৰিবলগীয়া আছে, গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, মাথো আপোনালোকে চাই যাব। ভেকেঞ্চি লিষ্টখনৰ কথা আমি আলোচনা কৰিম অকণমান পাছত, কিন্তু তাৰ আগতে কিছুমান কথা আমি জানিবলগীয়া আছে। চাওক, ইয়াতে আমি কি লিখিছোঁ, LPUP 45শ ভেকেঞ্চি লিষ্ট। আমি গম পাওঁ 5500 পদৰ এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ মেৰিট লিষ্ট তেওঁলোকে দিয়া নাই বা ভেৰিফিকেশ্যন স্কাববিলাক আৰম্ভ কৰা নাই, কিন্তু তেওঁলোকে CM লাইফত আহি কৈছিলে যে অহা 11 মাৰ্চৰ পাছৰ যিখন তেওঁ প্ৰথম লাইভ ছেশ্যন হ'ব বা তেওঁ লাইভত যেতিয়া আহে তেনেকুৱা ধৰণৰ এখন লাইভ ছেশ্যনতে তেওঁ এই বিষয়ে ক'ব, কেৱল শিক্ষা বিভাগৰ সকলো GTPGTৰ কথাও তেওঁ তাতে অৱগত কৰাব। গতিকে খুব সোনকালে আপোনালোকে মেৰিট লিষ্টখন লাভ কৰিব, সেইটো আপোনালোকে চিন্তা কৰিবলগীয়া নাই। আৰু এইবাৰ অভাৰলেপিং হ'ব, অভাৰলেপিং হ'ব নেকি বহুতৰে এইটো চিন্তা, সেইটো বৰ ডাঙৰ চিন্তা আৰু নহয়নে? অসম গভৰ্ণমেণ্টৰ এক্সামবিলাকত দেখা গৈছে পূৰ্বৰে পৰা ইমান বেছি অভাৰলেপিং, আৰু এই বিষয়ে চৰকাৰে কেতিয়াও কিন্তু চিন্তা কৰা নাই। গতিকে অভাৰলেপিং হ'ব নেকি সেইটো আপোনালোকৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। সেইসমূহৰ বিষয়ে আমি আজি ডিছকাশ্যন কৰিম। অনলাইন আবেদন ষ্টাৰ্ট আজিৰ পৰা হ'ব নে নহ'ব, যিহেতু ভেকেঞ্চি লিষ্টখন দিছে, লিংক এতিয়ালৈকে এক্টিভ হোৱা নাই, গতিকে ডাঙৰ প্ৰশ্ন আপোনালোকৰ মাজত সেইটোও নহয়নে? পুনৰ পষ্ট ভেকেণ্ট হ'বনে, আৰু পুনৰ পষ্ট ভেকেণ্ট হ'বনে নহ'ব সেই তাৰ ওপৰত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা মন্তব্য দাঙি ধৰিছে, এটা অফিচিয়েলছ মন্তব্য, সেইটো আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম। বহুতে হয়তো নাজানে, সেইটো কাৰণে ইমান পপুলাৰিটি হোৱা নাই এতিয়ালৈকে, কিন্তু সেই মন্তব্যটো কিন্তু বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি চিটেট আপোনালোকে পাছ কৰি ৰাখিছে আৰু যদি আপোনালোকৰ খুব কম নম্বৰ আছে। আৰু পষ্ট ভেকেণ্ট হ'বনে এইটো ক'লোৱেই। শিক্ষামন্ত্ৰীৰ মন্তব্য, অতি শীঘ্ৰে অন্য প্ৰায় 5000তকৈ অধিক পদৰ আবেদন আৰম্ভ। আৰু 5000, আপোনালোকে 5500 পদৰ আপোনালোকে এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। ওপৰত আপোনালোকে 45শ পদৰ অনলাইন আবেদন আজিৰ পৰা হোৱাৰ কথা, ভেকেঞ্চি লিষ্ট আউট হৈছে, আৰু 5000 পদৰ তেওঁলোকৰ ভেকেঞ্চিৰ কাৰণে তেওঁলোকে কাম আগুৱাই লৈ গৈ আছে। গতিকে খুব ভাল খবৰ, মই কৈছোঁৱেই আপোনালোকক বাৰে প্ৰতি কৈ আছোঁ, বহুত বেছি কম কাট অফ যাব। যদি আপোনালোকে চিটেট পাছ কৰি থৈছে একদম নিশ্চিন্ত থাকক, কাট অফ বহুত কম যাব। LPUP টেটত আপোনালোকৰ চিলেকশ্যন হ'বই, বিশেষকৈ LPটো বহুত বেছি কম কাট অফ গুচি যাব বুলি আমি ভাবিছোঁ, গতিকে একেবাৰে চিন্তা নাই দেই। আমি এতিয়া প্ৰথমতে ভেকেঞ্চি লিষ্টখনৰ কথাটো আউট হ'ল বুলি কৈছোঁৱেই, সেইখন হয়তো বহুতে পাইছেও, সেইখনৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে অভাৰলেপিং হ'ব নে নহ'ব সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। কিন্তু তাৰ আগতে আমি কি ডিছকাশ্যন কৰিম, প্ৰথমতে শিক্ষামন্ত্ৰীৰ মন্তব্যটোনো কি আছিলে সেই বিষয়ে প্ৰথমতে আলোচনা কৰি লওঁ, ঠিক আছে? তো ইয়াতে আপোনালোকে এখন চাব পাৰে, শিক্ষামন্ত্ৰী কিছুমান অসম বিধান, এইখন চাব পাৰে, এখন অফিচিয়েল হয়, য'ত নেকি শিক্ষামন্ত্ৰী কিছুমান কুৱেশ্যনছ অসম বিধানসভাত তেওঁ কৰা হৈছিলে, আৰু তেওঁ তাৰ ৰিপ্লাইটোনো কি দিছিলে আৰু কি কুৱেশ্যন কৰিছিলে সেই সম্পৰ্কে ইয়াতে খুব সুন্দৰভাৱে লিখা আছে। আৰু ইয়াৰ পৰাই আপোনালোকে গম পাব যে পৰৱৰ্তী সময়ত এই 45শ পদৰ পাছতো অতি সোনকালে, অতি শীঘ্ৰেই, যেনেধৰণে 5500 পদৰ মেৰিট লিষ্ট নমৰাকৈ 45শ পদ দি দিলে, ঠিক তেনেধৰণে 45শ পদৰ আপোনালোকৰ এপইণ্টমেণ্ট নহওঁতে এইখিনি পষ্টটোৰ কিন্তু ভেকেণ্ট দি দিব। আৰু বহুত চান্সেছ আছে যে গোটেই এই 45শ পদৰ লগত সেইখিনি পদ প্লাছ হৈ পানি আহি যাব একেলগে, গতিকে কাট অফটো ডেফিনেটলি কম যাব। মই আগৰ পৰাই কৈছোঁ কাট অফ কিন্তু বহুত কম গুচি যাব। এইখিনি আপোনালোকে এবাৰ চাই লওক। অকণমান ব্লাৰ নিচিনা হৈ গৈছে বাৰু, মই পেজখন অকণমান ভালকৈ ছেভ কৰা নহ'লে। এইটো চাওক, 6/3/2025 চনৰ এইটো উত্তৰ দিছে তেওঁ, তেখেতে মানে 6 মাৰ্চ, আজি কেই তাৰিখ, 8 তাৰিখ, গতিকে কালি পৰহি দিনাখন তেওঁ এইখিনি কথা কৈছে। তো ইয়াতে কি কৈছে চাওক, তেওঁক এটা প্ৰশ্ন কৰা হৈছিলে, সেই প্ৰশ্নটো কি আছিলে আপোনালোকে খুব সুন্দৰভাৱে ইয়াতে চাব পাৰিব, ঠিক আছে? তেওঁ প্ৰশ্নটো কৰিছিলে, মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে
কুৱেশ্যনটো হৈছে ডিগবৈ সমষ্টিত আজিও বহু বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ আছে এই ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা পৰিলক্ষিত হয় বিভাগে এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত লৈছে নেকি বিতংভাৱে জনাব তক সেই ধৰণে ডিগবৈ সমষ্টিৰ কোনোবা এজন প্ৰাৰ্থীয়ে তক এনে ধৰণে কুৱেশ্যনছ কৰিছে ইয়াত কয় যে ডিগবৈ সমষ্টিৰ কিমানখন প্ৰাথমিক বিদ্যালয় এজনীয়া প্ৰাথমিক শিক্ষকৰে চলি আছে তথ্য সহকাৰে জনাব তো এইখিনি তথ্য তেখেতে শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছে 6 মাৰ্চ তাৰিখে শিক্ষামন্ত্ৰীয়ে ইয়াৰ ওপৰত ভিত্তি কৰি এটা আনসাৰ তেওঁ দিছে যেটো নেকি ইয়াত লিখা আছে আপোনালোকে চাব পাৰে সৰি অকমান খেলিমেলি হৈ গৈছে চক বিদ্যালয় শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰানুজ পেগু ডাঙৰীয়াই ইয়াৰ উত্তৰ দি পানি কৈছে মন কৰিব ডিগবৈ সমষ্টিৰ বিদ্যালয়সমূহৰ অকমান বেছি জুম হৈ গৈছে নহয় না ইয়াত চক ডিগবৈ সমষ্টিৰ বিদ্যালয়সমূহৰ সামগ্ৰিকভাৱে ছাত্ৰ শিক্ষকৰ অনুপাত অনুকূল পৰিলক্ষিত হৈছে সমষ্টিৰ বিদ্যালয়ৰ স্তৰ অনুযায়ী ছাত্ৰ শিক্ষকৰ অনুপাত পৰিশিষ্ট 1ত সংলগ্ন কৰা হৈছে এইবোৰ বাৰু আমাৰ ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট পইণ্টটো আমি ডিসকাশন কৰিম তথাপি গোটেইখিনি পঢ়ি লওঁ ডিগবৈ সমষ্টিৰ পিটিআৰ সম্বন্ধীয় সমস্যাৰ বিষয় সন্দৰ্ভত চৰকাৰৰ অৱগত তেওঁলোকৰ অৱগত বুলি কৈছে কিছু সংখ্যক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ অৱসৰ আৰু আবেদন ক্ৰমে বদলীকৰণ প্ৰক্ৰিয়াৰ বাবে শিক্ষক কমি যোৱাটো পৰিলক্ষিত হয় আৰু হেতুটো হৈয়ে থাকে এটা স্বাভাৱিক প্ৰক্ৰিয়া ইয়াৰ তৎকালীন ব্যৱস্থা হিচাপে জিলা আয়ুক্তসকলক ৰেচনেলাইজেশ্যন কৰি পাঠদানৰ প্ৰক্ৰিয়াটো সুকলমে চলাবলৈ কৰ্তৃত্ব দিয়া হৈছে এই স্থানীয় ব্যৱস্থাৰ উপৰিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 5500 পদৰ নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে যেটো মেৰিট লিষ্টৰ কথা মই কৈ আছো মেৰিট লিষ্ট যেকে পাবলিশ কৰা নাই তেওঁ কৈছে যে হেখিনি ভেৰিফিকেশ্যন কাম তেওঁলোকে আগুৱাই লৈ গৈ আছে হেখিনি কৰিব অতি সোনকালে তেওঁলোকে মেৰিট লিষ্ট লাভ কৰিব ইয়াৰ উপৰি ইতিমধ্যে নতুনকৈ 4500 পদৰ আবেদন গ্ৰহণ কৰিব পৰা অৱস্থাত আছে দেখিছে নতুনকৈ এই যিখন 4500 পদ হেখিনি আবেদন আজিৰ পৰা হয়তো আৰম্ভ হ'ব লিংকটো হয়তো তেওঁলোকে আউট কৰিব তেওঁলোকে যিহেতু ভেকেন্সি লিষ্ট এতিয়া আউট কৰিছে আৰু এই দুচক 4619টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে তাৰমানে প্ৰায় 5000 পদৰ কাৰণে তেওঁলোকে বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰিছে তাৰমানে আৰু 5000 পোষ্ট আপোনালোকে লাভ কৰিব তাৰমানে এতিয়া 5500 পদত আপোনালোকে লাভ কৰা নাই নিযুক্তি তেতিয়া হলে 4500 প্লাস আৰু 5000 ধৰিছো তাৰ মানে প্ৰায় 10000 পোষ্টৰ আপোনালোকৰ হাতত আছে ডেফিনেটলি কাট অফটো কম যাব কম পাইছে এটা 5500 পদতনো কিমান কাট অফ আহিব আপোনালোকে গমেই পাব সো এটোটো ভাল খবৰ আপোনালোকৰ কাৰণে এটা সো অতি শীঘ্ৰে এই নিযুক্তি প্ৰক্ৰিয়াক প্ৰাথমিক পৰ্যায়ৰ খালি পদসমূহ পূৰণ কৰিব পৰা যাব মানে অতি শীঘ্ৰে পূৰণ কৰিব পৰা যাব বুলি কৈছে তেওঁ ইয়াৰ উপৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ASSEBৰ জৰিয়তে 9717টা পদৰ বাবে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ পৰীক্ষা কৰা হ'ব তাৰমানে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰণে তেওঁলোকে অতি সোনকালে 9717টা পদৰ কাৰণে তেওঁলোকে কি কৰিব ৰিক্ৰুটমেন্ট টেষ্ট এটা পাতিব অসমৰ দ্বাৰা গতিকে বহুত এটা ইম্পৰ্টেন্ট কথা নহয় নে আৰু 9717টা পদ বিএড সকলৰ কাৰণে উলাই যাব প্ৰয়োজনীয় সময়ৰ অন্তত ফলাফল ঘোষণাৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি মাধ্যমিক ক্ষেত্ৰত খালি পদসমূহক পূৰণ কৰিব পৰা যাব এটা পাছৰখিনি চক প্ৰথমবাৰৰ বাবে সাৰ্ভিস ৰুলৰ এমেন্ডমেন্টৰ জৰিয়তে অংকৰ শিক্ষকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে মাধ্যমিক ক্ষেত্ৰত অংক শিক্ষকৰ 1700টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ উপৰোক্ত ব্যৱস্থা জৰিয়তে হাতত লোৱা হৈছে এতিয়াতো গম পায় মেথছৰ যিখিনি বিএচসি আছে বা এমএচসি আছে তেওঁলোকৰটো বহুত ভাল হৈ গৈছে কাৰণ মেথছৰ ইমান কেণ্ডিডেট নাথাকে যিসকল মেথছৰ আছে তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ কাৰণে এক্সট্ৰাকে মেথছ আগতেটো কি আছিল হাই স্কুলত মেথছৰ টিচাৰ কৰিবলৈ হলে বেচেলাৰ ডিগ্ৰী ইন সায়েন্স ষ্ট্ৰীমৰ পৰা হলেই হৈ যায় কিন্তু বৰ্তমান কি কৰি দিলে মেথছ সাবজেক্টটো তেওঁ অনাৰ্স হ'ব লাগিব গতিকে মেথছ মেজৰ লোৱাখিনিৰ কাৰণে খুখবৰ উপৰোক্ত প্ৰক্ৰিয়াসমূহৰ জৰিয়তে পূৰণ কৰা পদসমূহৰ পৰা ডিগবৈ সমষ্টিকে ধৰি আন সকলো সমষ্টিতে খালি পদসমূহ প্ৰয়োজন অনুসাৰে পূৰণ কৰিব পৰা যাব আনহাতে সমষ্টিটোৰ ডিগবৈ মহাবিদ্যালয়ৰ কলা শাখাৰ 33টা পদৰ ভিতৰত 32টা পদত শিক্ষক আছে একেদৰে বিজ্ঞান শাখাত 26টা পদৰ ভিতৰত 26টা পদতে শিক্ষক আছে আৰু বাণিজ্য শাখাত 6টা পদৰ ভিতৰত 6টা পদতে শিক্ষক আছে মহাবিদ্যালয়খনত কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 960 জন আৰু বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 634 জন আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ 393 জন ছাত্ৰ অৰ্থাৎ সৰ্বমুঠ 2002 জন ছাত্ৰ মহাবিদ্যালয়খনত আছে
শিক্ষক ছাত্ৰৰ অনুপাত প্ৰায় 31.25:1 তাৰমানে এজন শিক্ষকৰ অনুপাতে 31 জন ছাত্ৰ ছাত্ৰী তাতে আছে তাৰমানে এইটো এটা খুব ভাল অনুপাত ডিগবৈ মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নাই একেদৰে সমষ্টিটোৰ ডিগবৈ মহিলা মহাবিদ্যালয়ত মুঠ ছাত্ৰীৰ সংখ্যা 1499 গৰাকী আৰু শিক্ষক শিক্ষয়িত্ৰী মুঠ পদৰ সংখ্যা 27 গৰাকী আৰু ইয়াৰ ভিতৰত 24টা পদত শিক্ষক শিক্ষয়িত্ৰী আছে খালি থকা পদসমূহৰ ভিতৰত দুটা পদত নিযুক্তিৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে আৰু আনটো পদ এগৰাকী শিক্ষক অলপতে অৱসৰ গ্ৰহণ কৰাৰ ফলত সৃষ্টি হৈছে শিক্ষক শিক্ষয়িত্ৰী অনুপাত 62:1 এখিনি বাৰু ইমান ইম্পৰ্টেন্ট নহয় যেহেতু এলপি ইউপিৰ কথা আমি ডিসকাশন কৰি আছো তেওঁ বাৰু গুটেখিনি কৈ দিলে জিটিপি জিটিৰ পৰা আনি পানি তেওঁ কলেজ লেভেললৈকে গলকে এখিনি আৰু ডিসকাশন নকৰো মাত্ৰ এটোই আপোনাক জনাবলৈ আমি বিচাৰিছিলো যে 5500 পদৰ এতিয়াটো যি সকলে টেট সিটেট পাস কৰিছে এপ্লাই কৰি থৈছে তেওঁলোকৰটো ৰিক্ৰুটমেন্ট হৈ যাব জুন জুলাই মাহত মেৰিট লিষ্ট পাই যাব এপ্ৰিল মে মাহত গতিকে আৰু 45 পদৰ আজিৰ পৰা তেওঁলোকৰ কি হৈছে অনলাইন আবেদন হ'ব সেই 45 পদৰ অনলাইন আবেদন যদি আজি হয় কিন্তু আজি আপোনালোকে কৰি নিদিব অকমান খেলিমেলি থাকে বা ভুল হৈ যাব পাৰে গতিকে বহুখিনি কথা থাকে সেইখিনি আমি আপোনালোকৰ সৈতে ডিসকাশন কৰিম যেতিয়া লিংকটো পাবলিশ কৰিব তেওঁলোকে ভ্যাকেন্সি লিষ্টখনৰ ওপৰতো আমি ডিসকাশন কৰিম পৰৱৰ্তী সময়ত বাকি তেওঁলোকে 4916টা পদ পুনৰ তেওঁলোকে মানে উলিয়াই দিয়াৰ কথা কৈছে সেইখিনি কামো তেওঁলোকে কৰি আছে গতিকে ডেফিনেটলি এই 45 পদত যিখিনি ক্যান্ডিডেট পাস কৰিছে এপ্লাই কৰিছে তাৰ পিছত মাত্ৰ ডিএলএডৰ এটা বেচ ইয়াতে সংযোজন হ'ব হয়নে এই গতিকে তেওঁলোকৰ কাটঅফটো বহুত বেছি নাযাব যদি আপোনালোকে সিটেট জানে তেনেও পাস কৰি থৈছে 85 86 দি পানি যদি সিটেট পাস কৰি থৈছে ডেফিনেটলি আপোনালোকৰ সুবিধা হ'বলৈ গৈ আছে ঠিক আছে তো এতিয়া আমি ভ্যাকেন্সি লিষ্টখনৰ ওপৰত অকমান ডিসকাশন কৰিম অসম চৰকাৰে আজি প্ৰকাশিত কৰা এখন ভ্যাকেন্সি লিষ্ট ডিস্ট্ৰিক্ট ওয়াইজ এন্ড কাষ্ট ওয়াইজ ব্ৰেকআপ এখন চাই লওক আপোনালোকে এসিস্ট্যান্ট প্ৰফেসৰ এখন এলপিৰ কাৰণে আসামিজ মিডিয়ামৰ কাৰণে অকমান চাই দিছো কাৰণ অসমত বুলি ক'লেতো অসমীয়া মিডিয়ামে থাকে বেংগলী মিডিয়াম খুব কমেই থাকে সেইখিনি আপোনালোকে চাই ল'ব সো বৰপেটা ডিস্ট্ৰিক্টত 28টা ইউআৰ 26টা ওবিসি আৰু 3 টাইপস বহুত কম আছে এখিনি চাই লওক 103টা আৰু এফালে টোটালটো চাই লওক আপোনালোকে 950টা টোটাল আছে ইউআৰৰ কাৰণে 375টা ওবিসিৰ কাৰণে বাকি এখিনি ক্যাটাগৰী আছে যে টোটাল 2325টা 2325টা আপোনালোকে আসামিজ মিডিয়ামৰ কাৰণে লাভ কৰিছে লোৱাৰ প্ৰাইমেৰী কাৰণে মানে এলপিৰ কাৰণে ইয়া ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে চাই লওক পোষ্ট ভ্যাকেন্সি বিশ্বনাথত 41টা ইউআৰ বঙাইগাঁও 28টা ইউআৰ চৰাইদেউ 38টা ইউআৰ দৰঙত 25টা ইউআৰ এনেকে ধৰণে আপোনালোকে চাই লওক মই ইউআৰৰ কথাই কৈ দিছো বাকিখিনি আপোনালোকে ইয়াত দিয়াই আছে খুব সুন্দৰভাৱে চাবই পাৰিব আটাইতকৈ বেছি ইউআৰৰ ক্ষেত্ৰত আমাৰ শিৱসাগৰতে আছে আমাৰ নগাঁৱত আছে আমাৰ জুৰহাটত আছে গুটেখিনিতে আছে কিছুমান আপোনালোকে চাই ল'ব এই আমাৰ কামৰূপতো অকমান বেছি আছে নহয়নে গতিকে অকমান লখিমপুৰত আছে চক লখিমপুৰত 91টা আছে অকমান ভাল ধৰণে চাই পানিহে আপোনালোকে পোষ্ট প্ৰিফাৰেন্সটো দিব আপোনালোকে মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি পোষ্ট প্ৰিফাৰেন্সটো দিব লাগিব গতিকে অকমান চাই ল'ব ইমান জল্লাজলি নকৰিব সময় আছে এপ্লাই কৰিবৰ কাৰণে আৰু আমি আপোনালোকৰ মাৰ্কছ চাই পানি আপোনালোকৰ কাৰণে যদি পোষ্ট প্ৰিফাৰেন্স সিলেক্ট কৰি দিব লাগে বা আপোনালোকক কিবা তথ্য জনাব লাগে ডেফিনেটলি আমি আছো আমাৰ সৈতে আপোনালোকে কন্টাক্ট কৰিব পাৰিব বাকি থাকিলে এটো বেংগলী মিডিয়াম এখিনি চাই লওক কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি এইখনে আছে বাকি এখিনি বড়ো মিডিয়াম বিশ্বনাথ ধেমাজি গোৱালপাৰা লখিমপুৰ মৰিগাঁও শোণিতপুৰ এখিনি আৰু এখিনি গাৰো মিডিয়াম হোমৰ মিডিয়াম এখিনি আৰু আপোনালোকে চাই ল'ব বিশেষ ডিসকাশন কৰিবলগীয়া নাই এখিনি এসিস্ট্যান্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী গ্ৰেণ্ড টোটালটো এটাতে দিয়া হৈছে এইখিনি আপাৰ প্ৰাইমেৰী কাৰণে আছে সো আপাৰ প্ৰাইমেৰী কাৰণেও বৰ বেছি পোষ্ট ইয়াত দেখা নাই ইউআৰৰ কাৰণে খুব কম পোষ্টে আছে আটাইতকৈ বেছি আপোনাৰ আমাৰ লখিমপুৰই দেখাই আছে নেকি 31টা হয়নে গতিকে এখিনি চাই ল'ব দেই 338টা আছে আপাৰ প্ৰাইমেৰী কাৰণে অৰ্থাৎ 616টা আছে বাকি এখিনি চাই লওক বেংগলী মিডিয়াম গুটেখিনি খুব সুন্দৰভাৱে ডিটেইলছত দিয়া আছে এতিয়া বহুতে সুধি আছে ওভাৰলেপিংটো এবাৰ হ'ব নেকি হয়নে এতিয়া ওভাৰলেপিংটো কথা এতিয়া হিন্দী টিচাৰো এখিনি বেলেগকে আছে দেই হিন্দী টিচাৰখিনি চাই ল'ব যিসকল হিন্দীত বেচেলাৰ ডিগ্ৰী হয় তেওঁলোকৰ সুবিধা অকমান আছে এতিয়া কথা হ'ল বহুতে সুধি আছে যে ওভাৰলেপিংটো হ'ব নেকি সো 5500 পদৰ যিখিনি
মেৰিট লিষ্ট মাৰিবলৈ আছে 2 এদিনত মাৰিব সেইটোতো মই বহুতবাৰ কৈছোঁ এতিয়া এই 5500 পদত ডেফিনেটলি 5500 পদৰ ল'ৰা ছোৱালীসকলেই পাব ইহঁতৰ এপইণ্টমেণ্টটো তেখেতসকলৰ এপইণ্টমেণ্টটো জুন জুলাই মাহত হৈ গুচি যাব 4500 পদৰ আবেদন এতিয়া হৈছেহে গতিকে নৱেম্বৰ ডিচেম্বৰ মাহত ডিউৰেশ্যনটো চাই পানি তেতিয়ালৈকে তেওঁলোকৰ মেৰিট লিষ্ট আহিব লাগে যদি সোনকালে এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব এইটোতো ক'ব নোৱাৰি এতিয়া এই 5500 পদৰ কাৰণে তো 2-3 বছৰ লগাই দিব বিচাৰিছে তেওঁলোকে গতিকে 4500 পদৰ এটা ৰিক্ৰুইটমেণ্ট হিচাপে চালে ৰুলৰ হিচাপে চালে নৱেম্বৰ ডিচেম্বৰটো আহি যাব লাগে মেৰিট লিষ্ট গতিকে এইখিনিয়ে পাই যোৱাৰ পাছত যদিও তেওঁলোকে ইয়াতে এপ্লিকেশ্যনছ কৰে কিন্তু ভেৰিফিকেশ্যন যেতিয়া হ'ব তেওঁলোকে তাতে যাব নোৱাৰিব যদি এই 5500 পদত পোৱা এজন কেণ্ডিডেট এজন আছে তেওঁ টিচাৰ হৈ গ'ল অলৰেডি তেওঁ ইউপিত পাইছিলে ইউপিত পোৱা জনে ডেফিনেটলি ইয়াত আহি পানি এলপিত আকৌ আবেদন কৰিছিলে যদিও তেওঁ ভেৰিফিকেশ্যন নাযাব হয়নে আৰু ইউপিত পোৱা জনে আকৌ ইউপিত ইয়াতে আহি পানি ভেৰিফিকেশ্যন কৰিব নোৱাৰিব ভেৰিফিকেশ্যন নোযোৱাৰ লগে লগে তেওঁৰ কি হ'ব তেওঁৰ সেইটো কেনচেল হৈ যাব কেণ্ডিডেট আৰু কেনচেল যেতিয়া হৈ যাব তেওঁ কেতিয়াও অভাৰলেপিং আপোনালোকৰ লগত কৰিব নোৱাৰে তাৰমানে একেটা পোষ্ট দুজনে কেতিয়াও ল'ব নোৱাৰে গতিকে অভাৰলেপিঙৰ ওপৰত আপোনালোকে টেনশ্যনটো ল'ব নালাগে দেই মই সেইটোৱে ক'লোঁ বাকী সেয়াই কিন্তু কাট অফ কম যাব দেই নতুনখিনিৰ কাৰণে ইমান চিন্তা কৰি থাকিবলগীয়া নাই ভেকেঞ্চি লিষ্টখন ভালধৰণে চাই ল'ব যদি লাগে আমি টেলিগ্ৰামত এভেইলেবল কৰাই দিম আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব সৰু এটা জাষ্ট ইনফৰ্মেটিভ ভিডিঅ' আছিলে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যিহেতু ভেকেঞ্চি লিষ্ট আউট হৈছে আৰু এল পিৰ কাৰণে খুব ভাল সংখ্যক পোষ্ট আছে ইউ পিৰ কাৰণে অকণমান কম আছে বাৰু লখিমপুৰ আপোনালোকে টাৰ্গেট ৰাখিব পাৰে লখিমপুৰত যদি ভাল মাৰ্কছ আছে লখিমপুৰত খুব ভাল জেগাও বেয়া নহয় লখিমপুৰৰ তো সেয়াই আৰু বহুতে হয়তো বেয়াও পায় ধুবুৰী চাইডে গুচি যাবলৈ ধুবুৰী চাইডে কাট অফটো ডেফিনেটলি কমে বাৰু তথাপিও বহুতে এতিয়া ধুবুৰীৰ পৰা কোনোবাই চাই বেয়া পাব নালাগে কিন্তু বহুতে আমাৰ মিডিল আছামৰ পৰা যোৱা যিখিনি নগাঁৱৰ পৰা যোৱা সেইখিনি অকণমান বেয়া পায় ধুবুৰী চাইডে গৈ পানি বহুত দূৰো হৈ যায় গতিকে সেয়াই আৰু সেইখিনিয়ে ক'লোঁ যদি কিবা হেল্প লাগে আমি ডেফিনেটলি আছোঁ আপোনালোকৰ সৈতে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'